নমস্কাৰ সকলোকে আশা কৰো সকলোৱে হেলদি এণ্ড সুস্বাস্থ্যৱান হৈ আছে মোৰ এই চেনেল হেলথ এণ্ড সায়েন্সলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে আজিকালি মানে এইখিনি সময়ত যিখিনি সময়ত আমি সাধাৰণতে ঠাণ্ডা ফিল কৰিব লাগে এইখিনি সময়ত আমি অসমৰ মানুহখিনিয়ে বহুত বেছি গৰম ফিল কৰি আছো বহুত বেছি গৰম অতিমাত্ৰা গৰম এতিয়া এনেকুৱা ফিল হৈ আছে যে আমি আগষ্ট জুলাই এইখিনি সময়ত আছো এটা ফিলে হোৱা নাই যেতিয়া আমি সেপ্টেম্বৰ বা অক্টোবৰ মাহলৈ আহি গৈছো কিয় ইমান অসমত বেছি গৰম বাঢ়িছে আৰু গৰম বঢ়াৰ ফলত মানুহে কেনে ধৰণৰ প্ৰব্লেমত সমস্যাত ভুগিব পাৰে বা কেনে ধৰণৰ লাইফ থ্ৰেটেনিং বা ডেডলি সমস্যাত বা বেমাৰত ভুগিব পাৰে সেই বিষয়ে এই ভিডিঅ'টো ডিসকাস কৰিম বহুত ইনফৰমেটিভ ভিডিঅ' হ'ব সকলোৰে কাৰণে কাৰণ যেহেতু এতিয়া মেজৰ প্ৰব্লেম হৈ গৈছে সকলোবিলাক মানুহৰ কাৰণে তো বহুত বেছি ইম্পৰ্টেন্ট এটা ইনফৰমেটিভ ভিডিঅ' হ'ব সকলোৱে শ্বেয়াৰ কৰিব সকলোৰে কাৰণে আৰু সকলোৱে এইখিনি কথা জনাটো উচিত এটা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিকালি অসমত বহুত বেছি গৰম বাঢ়ি গৈছে আগতে হয়তো ইমান গৰম আপোনালোকে যদি ফিল কৰা নাছিল যদি আপোনালোকৰ প্ৰায় বয়সটো অনুযায়ী যদি আপোনালোকে আগৰ সময়খিনি চাই আৰু এতিয়াৰ সময়খিনি চাই আমাৰ যিটো তাপমাত্ৰাটো বহুত বেছি বাঢ়ি গৈছে সেইটো কিয় বাঢ়িছে সেই বঢ়াৰ কাৰণসমূহ হৈছে আমাৰ গ্লোবেল ৱাৰ্মিং মানে হৈছে আমাৰ যিটো পৃথিৱীৰ টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো দিনে দিনে বাঢ়ি গৈ আছে সেই টেম্পাৰেচাৰটো বঢ়াৰ কাৰণসমূহ কি কাৰণসমূহ হৈছে আমাৰ যি এনভাইৰনমেন্ট বা পৰিৱেশত কাৰ্বন ডাই অক্সাইড আৰু মিথেন জাতীয় কিছুমান গেছ মাত্ৰাটো বাঢ়ি গৈ আছে কিয় বাঢ়ি গৈ আছে ইয়াৰ প্ৰধান কাৰণ হৈছে পলিউশন মানে আমাৰ যিটো ইণ্ডাষ্ট্ৰি সেই ইণ্ডাষ্ট্ৰিবিলাক বাঢ়ি গৈ আছে তাৰপিছত যিবিলাক ভেহিকলছ মানে গাড়ী মটৰ মাত্ৰাটো বাঢ়ি গৈ আছে আজিকালি মানুহে সকলোৱে গাড়ী কিনিবলৈ লৈছে ভেহিকল কিনিবলৈ লৈছে দুচকীয়া হওক বা চাৰিচকীয়া বাহনে হওক কিন্তু আৰু অলপ ঠাইও মানে তেওঁলোকে খোজকাঢ়ি যাব নিবিচাৰে সকলোৱে গাড়ী বিচাৰে আৰু গাড়ীৰ পৰা যিটো ধোঁৱা ওলায় বা ইণ্ডাষ্ট্ৰিৰ পৰা যিটো ধোঁৱা ওলায় সেইটো মেক্সিমাম কি কণ্টেইন কৰে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড মিথেন জাতীয় কিছুমান গেছ ৰিলিজ কৰে আৰু সেইবিলাক গেছে আমাৰ বায়ুটো প্ৰদূষণ কৰে আৰু প্ৰদূষণ কৰাৰ ফলতে কি কৰে সেই কাৰ্বন ডাই অক্সাইডে আমাৰ যদি এটমস্ফিয়াৰ যদি লেয়াৰ থাকে আমাৰ এটমস্ফিয়াৰ কিছুমান লেয়াৰ থাকে বায়ুৰ কিছুমান লেয়াৰ থাকে তাত মানে এটা ছাতিৰ দৰে এনেকুৱা লেয়াৰ ফৰ্ম কৰিছে আৰু কাৰ্বন ডাই অক্সাইডে এনেকুৱা যেতিয়া লেয়াৰ এটা ফৰ্ম কৰিব সি মানে কেনেকুৱা কাম কৰে আমাৰ যেনেকৈ গ্লাছ মাৰুতি এখনৰ গ্লাছটো মাৰি থৈ দিলে সূৰ্যৰ পোহৰটো সোমাই পেলাই হিটটো তাত ট্ৰেপ হৈ থাকে কিন্তু হিটটো ওলাব নোৱাৰে সেনেকুৱা সেম কণ্ডিশ্যন হয় যেতিয়া সূৰ্যৰ পোহৰটো আহে হিটটো হৈ যায় আমাৰ এটমস্ফিয়াৰ পৃথিৱীখন এটা হিটটো হৈ যায় সূৰ্যটো যোৱাৰ পিছত এই হিটটো বাহিৰলৈ ওলাব নোৱাৰে কাৰণ কাৰ্বন ডাই অক্সাইডে হিটটো ধৰি ৰাখে যেতিয়া এনেকৈ বছৰ ধৰি হিটটো ইয়াত ট্ৰেপ হৈ আছে সূৰ্যৰ যিটো হিট সেই হিটটো অতিমাত্ৰা বাঢ়ি গৈ আছে ট্ৰেপ হৈ আছে তেতিয়াহ'লে কি টেম্পাৰেচাৰটো অবভিয়াছলি বাঢ়ি যাব তো সেইটো হৈছে এটা প্ৰধান কাৰণ তাৰপিছত দ্বিতীয় কাৰণ হৈছে আমাৰ যিটো এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টত গছৰ মাত্ৰাটো কমি গৈছে ডিফৰেষ্টেশ্যন বুলি যাক আমি কওঁ ডিফৰেষ্টেশ্যন মানে হৈছে আমাৰ যিটো গছ সেই গছৰ মাত্ৰাটো আগতকৈ কমি গৈছে কিয় কমি গৈছে আজিকালি মানুহে ফৰেষ্টবিলাক কি কৰিছে কাটি পেলাই তাত টাউন বনাইছে ফৰেষ্টবিলাক তাৰপিছত তাত ইণ্ডাষ্ট্ৰি বনাইছে খেতি পথাৰৰ কাৰণে এক্সপাণ্ড কৰিছে মাটিবিলাক গছ গছনিবিলাক বহুত অতিমাত্ৰা কাটি আছে ৰাস্তা বনাবলৈ বিভিন্ন ধৰণৰ ডাঙৰ গছবিলাক কাটি পেলাইছে তো যেতিয়া গছবিলাক কাটি পেলাব গছ কাটিলে কি হ'ব গছে কাৰ্বন ডাই অক্সাইড যিটো গেছ যিটো পলিউটেড গেছ কাৰ্বন ডাই অক্সাইড আমাৰ ৰিলিজ হয় আমি যেতিয়া উশাহটো এৰি দিওঁ তেতিয়া আমাৰ কাৰ্বন ডাই অক্সাইড ওলাই যায় তো কাৰ্বন ডাই অক্সাইড হৈছে প্ৰধান কাৰণ গৰম বৃদ্ধি হোৱাৰ আৰু সেই কাৰ্বন ডাই অক্সাইডটো আমাৰ গছবিলাকে ট্ৰেপ কৰে আৰু লয় আৰু কাৰণ কাৰ্বন ডাই অক্সাইড হৈছে তেওঁলোকৰ প্ৰধান খাদ্যৰ মানে চ'ৰ্চ কাৰণ কাৰ্বন ডাই অক্সাইড গছে কাৰ্বন ডাই অক্সাইডটো এনভাইৰনমেণ্টৰ পৰা লয় আমি এৰি দিয়া বা গাড়ীৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইডৰ ধোঁৱা সেইবিলাক কাৰ্বন ডাই অক্সাইডবিলাক গছে লয় আৰু তেওঁলোকৰ যিটো খাদ্যটো প্ৰস্তুত কৰে যেতিয়া গছে নাথাকিব কাৰ্বন ডাই অক্সাইডটো কোনে ল'ব মানুহ নাথাকিব কাৰ্বন ডাই অক্সাইড মাত্ৰাটো অট'মেটিকেলি বাঢ়ি যাব তো গছ কটাটো বন্ধ কৰিব লাগে কাৰণ গছ মানুহে যিমান কাটিছে তাতকৈ বহুত বেছি কম ৰুই আছে তো সেইকাৰণে গৰম বৃদ্ধিটো বহুত বেছি বৃদ্ধি পাই আছে আৰু তাৰপিছত লেণ্ড চেঞ্জ মানে আমি মাটিবিলাক যেনেকৈ আগতে ব্যৱহাৰ কৰিছিলোঁ সেনেকৈ মাটিবিলাক কৰাটো আমি বন্ধ কৰিছোঁ কেনেকৈ বন্ধ কৰিছোঁ আগতে আমাৰ মাটিবিলাক খেতি কৰোঁতে ব্যৱহাৰ হৈছিল আৰু ফৰেষ্ট এৰিয়া বেছিকৈ কভাৰ হৈ আছিল যেতিয়া ফৰেষ্ট এৰিয়াবিলাক আপোনালোকে কভাৰ কৰা বন্ধ কৰে সেই মাটি ফৰেষ্টবিলাক ক্লিয়াৰ কৰি পেলাই তাত আপোনালোকে ৰাস্তা বনাব ফৰেষ্ট ক্লিয়াৰ কৰিছে পাহাৰ কাটিছে তাৰপিছত কি কৰিছে ইণ্ডাষ্ট্ৰি বনাবলৈ মানুহে বিল্ডিং ঘৰ বনাবলৈ
ফৰেষ্ট বিলাক জংঘল বিলাক কাটিছে তো সেইবিলাক ল্যান্ডৰ মিসইউজ হৈছে মানে মাটিৰ মিসইউজ কৰিছে তো এইবিলাক কিছুমান কাৰণ আছে উইন্ড মানে বতাহৰ যেটো আমাৰ চলাচল সেই বতাহৰ চলাচলটো বহুত এটা মেইন ফেক্টৰ যেটা আমাৰ সাগৰৰ উপকূল বা নদীৰ উপকূলীয় বতাহটো আমাৰ অসমৰ পিনে আহে তেতিয়াহে আমাৰ বৰষুণ হয় কাৰণ আৰু এতিয়া সেই বতাহ যাব মানে বন্ধ হৈ গৈছে সেই কাৰণে অসমত বৰ্তমান বৰষুণটো বহুত মানে কমি গৈছে বৰষুণটো কমি গৈছে আৰু বৰষুণ কমাৰ ফলত বৰষুণ কমাৰ আন এটা প্ৰধান কাৰণ হৈছে গছ কাৰণ গছ যিবিলাক ঠাইত গছ থাকিব সেইবিলাক ঠাইতে বৰষুণ হ'ব কাৰণ গছে যেতিয়া আমাৰ হালক সংশ্লেষণ প্ৰচেছ কৰে বা ফটোসিনথেসিস বুলি আমি ইংলিছত যি কওঁ সেইটো কৰোঁতে গছে বহুত বেছি পৰিমাণে কি কৰে খাদ্য প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকে সূৰ্যৰ পোহৰত যেতিয়া তেওঁলোকে খাদ্য প্ৰস্তুত কৰে তেতিয়া বহুত বেছি পৰিমাণে গছৰ যিবিলাক পাত থাকে লিফ থাকে পাতত কিছুমান সৰু সৰু ফুটা থাকে আৰু সেই সৰু সৰু ফুটাৰে তেওঁলোকে বহুত বেছি পানী ওপৰলৈ এভাপৰেট কৰে আৰু পানীটো বহুত বেছি পৰিমাণে ওপৰলৈ পঠিয়ায় আৰু সেই পানীবিলাকে ওপৰলৈ গৈ পেলাই মেঘ হৈ পেলাই সেইবিলাক পানী পিছত কি হয় বৰষুণ হৈ পেলাই পৃথিৱীলৈ নামি আহে যেতিয়া গছে নাথাকিব বৰষুণ কেনেকৈ হ'ব আপুনিও কওক গছ নাথাকিব তাৰপিছত যিবিলাক জলাশয় আছে জলাশয়বিলাক মাৰি আছে মানুহে তো বৰষুণ নামাৰিলে জলাশয়বিলাক মাৰি পেলালে গছ নাথাকিলে অবভিয়াছলি গৰম বৃদ্ধি পাব আৰু এয়া হৈছে প্ৰধান কাৰণ অসমত বহুত দিন ধৰি বৰষুণ একো হোৱা নাই তো এইবিলাক বিভিন্ন ধৰণৰ কাৰণ আছিল আমাৰ অসমত বৰ্তমান সময়ত গৰমটো বৃদ্ধি পোৱা তো এইবিলাক হৈছে কিছুমান কাৰণ যেনেকুৱা গ্লোবেল ৱাৰ্মিং ডিফৰেষ্টেশ্যন ল্যান্ড মিসইউজ তাৰপিছত এয়াৰ পলিউশ্যন উইণ্ড পেটাৰ্ণ চেঞ্জ ৰেইন কম হোৱা বৰষুণ কম হোৱা তো এইবিলাক কাৰণত অসমত বৰ্তমান যেটো টেম্পাৰেচাৰটো বহুত বেছি বাঢ়ি গৈ আছে এতিয়া এই গৰমৰ বৃদ্ধিৰ ফলত মানুহৰ কি ধৰণৰ প্ৰব্লেমবিলাক হ'ব পাৰে প্ৰথমটো হৈছে হিট ক্ৰেম্প যেতিয়া আপোনালোকে এক্সেসিভ গৰমত ভুগিব আপোনালোকৰ সুৱেটিং হ'ব মানে ঘাম ওলাব আৰু ঘাম ওলাৰ ফলত আপোনালোকৰ যে শৰীৰৰ পৰা পানীৰ লগতে সোডিয়াম জাতীয় কিছুমান ইলেক্ট্ৰোলাইট ওলাই যাব আৰু সোডিয়াম বিলাক ওলাই যোৱাৰ ফলত কি হয় আমাৰ শৰীৰত যিবিলাক মাসলছ থাকে মাংসপেশী থাকে সেই মাংসবিলাক বা পেশীবিলাকৰ যেতিয়া কাম কৰা কেপাচিটি সেই কাম কৰা কেপাচিটিবিলাক কমিব আৰম্ভ কৰে আৰু যেতিয়া আপোনালোকৰ পানী যিমান খাব লাগে বা ইলেক্ট্ৰোলাইট যিমান খাব লাগে সেইটো তো খোৱা নাযায় কাৰণ এই অতিমাত্ৰা গৰমৰ ফলত আপোনালোকৰ সুৱেটিং হৈ আছে এতিয়া দেখিবলৈ পাইছে মনে বহুত বেছি ঘাম ওলাই আছে তো যেতিয়া অতিমাত্ৰা গৰম হ'ব আপোনালোকৰ ঘাম ওলাব সোডিয়াম নামৰ যিটো ইলেক্ট্ৰোলাইট সেইটো লছ হ'ব আৰু তাৰ ফলতে আপোনালোকৰ হিট ষ্ট্ৰকৰ দৰে বা হিট ক্ৰেম্পৰ দৰে কিছুমান বেমাৰ হ'ব পাৰে যেতিয়া আপোনালোকৰ হিট ক্ৰেম্প হ'ব আপোনালোকে কেনেকৈ গম পাব আপোনালোকৰ যিবিলাক বেছিকৈ ইউজ কৰা মাংসপেশী থাকে যেনেকৈ হাতৰ ভৰিৰ পেটৰ এইবিলাক মাংসপেশীবিলাক বহুত বেছি বিষ হ'বলৈ আৰম্ভ হ'ব আপোনালোকে চাগে ফিল কৰিছে যিবিলাকৰ বহুত বেছি কি হৈছে ঘাম ওলাই থাকে বা অতিমাত্ৰা গৰমত ঘাম ওলাই আছে যেতিয়া এই মাংসপেশী যেতিয়া ঘামবিলাক ওলাব তেতিয়াহ'লে আপোনালোকৰ যি মাংসপেশী এইবিলাক টান হৈ যাব আপোনালোকৰ টান হৈ যাব হাতৰ এইবিলাক মাংসপেশী বা ভৰিৰ মাংসপেশীবিলাক টান হৈ যাব আৰু বহুত বেছি বিষ কৰিব তাৰপিছত যিবিলাক আমাৰ পিপিল ফেচত দেখিবলৈ পাইছে পিপিল মানে কোনটো বস্তু চকুত থাকে সেইটো মানে কনষ্ট্ৰিক্ট হৈ যায় তাৰপিছত যিহেতু আমাৰ শৰীৰত ৱাটাৰ ভলিউমটো কমি গৈছে তেতিয়াহ'লে মাথা ব্ৰেইনে পানীটো কম হোৱাৰ ফলত মাথাৰ এক্সেছিভ মূৰৰ বিষ হ'ব আপোনালোকৰ এক্সেছিভ মূৰৰ বিষ হ'ব এইবিলাক কিছুমান চিমটমছ বা লক্ষণ আপোনালোকৰ হিট ক্ৰেম্প হোৱাৰ ক্ৰেম্প মানে হৈছে মাছলটো স্পাজাম কৰিব এনেকৈ পানী ধৰিব আৰু বহুত বেছি বিষ কৰিব এয়া হৈছে হিট ক্ৰেম্প এটোৰ পৰা বাচিবলৈ আপোনালোকে ORS খাব লাগিব চেলাইন ল'ব লাগিব ইলেক্ট্ৰোলাইট ল'ব লাগিব তো এতিয়া আপোনালোকৰ যি হিট ক্ৰেম্প সেই হিট ক্ৰেম্পৰ বাচিব পাৰিব আৰু আপোনালোকে ৰেষ্ট লওক আৰু ঠাণ্ডা বেছি ৰ'দত নাথাকি ঠাণ্ডা জেগাত থাকিবলৈ মানে অভ্যাস কৰক এইকেইদিনৰ কথা কৈছোঁ এইকেইদিন হিট ক্ৰেম্পৰ পৰা বাচিবলৈ এইখিনি কাম কৰক বেছিকৈ পানী খাওক আৰু ORS খাওক তাৰপিছত কি হ'ব পাৰে দ্বিতীয় কাৰণ আৰু যেতিয়া হিট ষ্ট্ৰোক হ'ব আপোনালোকৰ হিট ষ্ট্ৰোক হ'লে আপোনালোকৰ কি হ'ব হিট ষ্ট্ৰোক হ'লে যেতিয়া আপোনাৰ হিট ষ্ট্ৰোক কেনেকৈ হ'ব যেতিয়া এক্সেছিভ টেম্পাৰেচাৰ হ'ব এনভাইৰনমেণ্টত আমাৰ শৰীৰত আমাৰ ব্ৰেইনত এটা মানে পাৰ্ট থাকে সেইটো হৈছে চেৰিবেলাম আৰু চেৰিবেলামৰ যেতিয়া ডিছফাংচন হ'ব হিট বেছি হোৱাৰ কাৰণে কাৰণ চেৰিবেলামে আমাৰ শৰীৰত কি কৰে চেৰিবেলামে আমাৰ শৰীৰত যিটো হিট টেম্পাৰেচাৰ সেইটো কণ্ট্ৰল কৰি ৰাখে যেতিয়া আপোনালোকৰ এই টেম্পাৰেচাৰটো বহুত বেছি বাঢ়ি থাকিব তেতিয়া আমাৰ যিটো ব্ৰেইনৰ যিটো কেপাচিটি কণ্ট্ৰল কৰিব পাৰে সেইটো লছ হৈ গ'লে আমি যেতিয়া হিটটো বেছি বাঢ়ি থাকিব হিটটো আমাৰ শৰীৰে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় তেতিয়া আপোনালোকৰ হিটটো শৰীৰত বহুত বেছি বাঢ়ি যায় আৰু ইয়াৰ লক্ষণসমূহ কেনেকুৱা আপোনালোকৰ বেছি ঘাম নোলাব কিন্তু বহুত বেছি জ্বৰ উঠিলে যেনেকৈ টেম্পাৰেচাৰটো বাঢ়ি যায় শৰীৰৰ তাপমাত্ৰাটো বাঢ়ি যায়
সেনেকৈ আপোনালোকৰ শৰীৰৰ তাপমাত্ৰাটো বহুত বেছি বাঢ়ি যাব। তাৰপিছত যিবিলাক ছাল থাকিব আপোনালোকে টাচ কৰিলে গম পাব, সেইবিলাক টাচ কৰিলে বহুত বেছি টেম্পাৰ কৰিব। তাৰপিছত যিবিলাক পিপিল মই দেখাই দিছোঁ স্ক্ৰীনত, পিপিলবিলাক কনষ্ট্ৰিক্টেড হৈ যাব। তাৰপিছত আপোনালোকৰ কি হ'ব, পিপিলবিলাক কনষ্ট্ৰিক্টেড হোৱাৰ উপৰিও আপোনালোকৰ যি হেডেক মূৰৰ বিষ হ'ব, আৰু প্ৰথমতে আপোনালোকৰ ব্লাড প্ৰেছাৰটো বাঢ়ি থাকিব। তাৰপিছত লাহে লাহে কমিব আৰম্ভ হ'ব, আৰু যিবিলাক হাৰ্টবিটটো বহুত বেছি পৰিমাণে বাঢ়ি যাব। তো এইবিলাক কিছুমান হিট ষ্ট্ৰকৰ লক্ষণ। হিট ষ্ট্ৰক, হিট ক্ৰেম্প দৰে বেমাৰ আপোনালোকৰ যি হিট, এই গৰম বৃদ্ধি পোৱাৰ কাৰণে হোৱা চান্সটো বহুত বেছি বাঢ়ি যায়, আৰু হোৱা এতিয়াও চান্স আছে আপোনালোকৰ। চ' অতিমাত্ৰা আপোনালোকে পানী খাওক, বহুত বেছি পানী খাওক। হিট ক্ৰেম্প আৰু হিট ষ্ট্ৰকৰ বেমাৰৰ পৰা বাচিবলৈ বহুত বেছি পানী খাওক, আৰু যিমান পাৰি সিমান আপোনালোকে দূৰত থাকক সূৰ্যৰ পৰা, বাহিৰত অলপ বেছি দূৰত থাকক। যদি আপোনালোকৰ বিনা কাৰণত কাম নাই তো ঘৰতে বহক, ফেনৰ তলত বা এচিৰ তলত যি আছে আপোনালোকৰ। আৰু ORS ইলেক্ট্ৰলাইট পায়, পেকেট পায় ইলেক্ট্ৰলাইট ORS, সেইবিলাক আপোনালোকে দিনটোত প্ৰায় এপেকেট হ'লেও খাওক, তেতিয়া আপোনালোকে এইবিলাক ধৰণৰ বেমাৰৰ পৰা বাচি থাকিব পাৰিব। তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। যদি ইনফৰ্মেটিভ পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ মই আপোনালোকৰ কাৰণে, আপোনালোকৰ হেল্প হোৱাৰ কাৰণে। ছাপোৰ্ট কৰিব, মৰম যাচিব, এইখিনি কৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আৰু আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনালোকে বিভিন্ন ধৰণৰ বেমাৰ ৰিলেটেড বা হেল্থ ৰিলেটেড, হিউমেন হেল্থ ৰিলেটেড বা মানুহৰ শৰীৰটোৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰব্লেম বা বেমাৰৰ বিষয়ে মোৰ চেনেলটোৰ পৰা জানিব পাৰিব। তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনি কৈ বিদায় মাগিছোঁ। শেষ হোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ। থেংক ইউ অল।